মই ভাবো যে এইখন ওৱান অফ দ্য বেষ্ট ক্ৰিকেট চেণ্টাৰ ইন দ্য কাণ্ট্ৰি। অহা 5 ডিচেম্বৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে উপস্থিত থাকি এইখন মুকলি কৰিব। নমস্কাৰ, ডিমা হাছাও টাইমছ চোৱাৰ বাবে ধন্যবাদ। ডিমা হাছাও ক্ৰিকেট প্ৰেমীসকলৰ বাবে ভাল খবৰ। উমৰাংচুত নিৰ্মীয়মান ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। অহা 5 ডিচেম্বৰ বিয়লি 2টামান বজাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ৰিকেট ষ্টেডিয়াম দুৱাৰ মুকলি কৰিব। আজি উমৰাংচুত এই কথা সদৰি কৰে BCCI সচিব দেৱজিৎ শইকীয়াই। উমৰাংচুৰ গল্ফ কোৰ্ছৰ দাঁতিত 30 বিঘা ভূমিৰ ওপৰত নিৰ্মাণ কৰা হৈছে এইখন ষ্টেডিয়াম, য'ত প্ৰায় 15,000 দৰ্শকে একেলগে বহি খেল উপভোগ কৰিব পাৰিব। এখন আটকধুনীয়া প্ৰেভেলিয়ান, প্ৰেক্টিছ ফিল্ড আদি আছে। উমৰাংচুৰ এই ষ্টেডিয়ামত BCCI আৰু আছাম ক্ৰিকেট এছ'চিয়েশ্যনে নিয়মীয়াকৈ ডমেষ্টিক খেল অনুষ্ঠিত কৰিব। উল্লেখ্য, 2021 চনত ষ্টেডিয়ামৰ কাম আৰম্ভ হৈছিল আৰু 4 বছৰৰ মূৰত সম্পূৰ্ণ হৈছে। ডিমা হাছাওৰ চিফ এক্সিকিউটিভ মেম্বাৰ দেবুলাল গাৰ্লছাই ডাঙৰীয়াই 2021 চনত অসম ক্ৰিকেট সন্থাক 30 বিঘা মাটি দিছিলে আৰু সেই 30 বিঘা মাটি ইয়াতে আইডেণ্টিফাই কৰিছিলোঁ আমি। তেওঁ প্ৰথম আমাক দুটা জেগা আগতেও দেখুৱালে, এটা হাফলঙত দেখুৱাইছিলে আৰু আন এটা জেগা উমৰাংচুত দেখুৱাইছিলে আৰু 3 নম্বৰ জেগা এইটোত দেখুৱাইছিলে। আৰু সেইখিনি সময়ত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত ডাঙৰীয়াৰ মই আহি নিজে জেগাবোৰ চালোঁ। চাই পেলাই এই যিটো প'ল' গ্ৰাউণ্ডত আমাক মাটি দেখুৱাইছিলে সেইখিনি আমি আইডেণ্টিফাই কৰি ইয়াতে এটা আমি ক্ৰিকেটৰ আটকধুনীয়া ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে ব্যৱস্থা ল'লোঁ। অসম ক্ৰিকেট সন্থাৰ 3-4 বছৰ লাগি গ'ল। এইটো আমি অলপ যথেষ্ট অসুবিধা আছিলে, ইয়াতে লজিষ্টিকেল যথেষ্ট অসুবিধা আছিলে কামখিনি কৰাত, কিন্তু আজি 4 বছৰৰ মূৰত এই ষ্টেডিয়ামটো হৈ উঠিছে। ইয়াতে প্ৰায় 15,000 দৰ্শকৰ গেলেৰী আছে, এটা আটকধুনীয়া এটা ক্ৰিকেট পেভিলিয়ন আছে, 5খন ক্ৰিকেট উইকেট আছে, এখন খুব আটকধুনীয়া আউটফিল্ড, আৰু মই ভাবোঁ আৰু লগতে প্ৰেক্টিছ পিটছো 4-5খন আমি কৰিছোঁ। ইয়াতে ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ড আৰু অসম ক্ৰিকেট সন্থাই ৰেগুলাৰলি ডমেষ্টিক ক্ৰিকেট পাতিবলৈ আয়োজন কৰিব আৰু ইয়াৰ ফলত ডিমা হাছাওৰ লগতে উমৰাংচুৰ যিবিলাক ক্ৰিকেট খেলুৱৈ আছে তেওঁলোকৰ যথেষ্ট উপকৃত হ'ব আৰু এডভান্স লেভেলৰ ক্ৰিকেটিং চেণ্টাৰ হৈ উঠিব। ডিমা হাছাওত আজিৰ তাৰিখত আপোনালোকে ক'ব গ'লে যিখন হাফলঙত এখন ফুটবল ষ্টেডিয়াম আছে, তাতে মাজে মাজে আমি ক্ৰিকেট পাতোঁ, কিন্তু এক্সক্লুচিভ ক্ৰিকেটৰ প্ৰেক্টিছ কৰাৰ জেগাও নাই আৰু এক্সক্লুচিভ ক্ৰিকেটৰ ফেচিলিটিজ নাছিলে। আৰু সেইকাৰণে অসম ক্ৰিকেট সন্থাই 4 বছৰ আগতে এটা নিজৰ প্ৰচেষ্টা লৈছিলে যে ডিমা হাছাওত আমি প্ৰপাৰ ক্ৰিকেট ফেচিলিটি এটা কৰি উঠোঁ। আৰু সেইকাৰণে আমাক প্ৰথম আমি হাফলঙলৈ গৈছিলোঁ। হাফলঙত প্লেইন এৰিয়া, ইমান ডাঙৰ এৰিয়া আমাৰ তাতে পোৱা নাছিলোঁ। সেইকাৰণে আমি উমৰাংচুলৈ আহিলোঁ আৰু উমৰাংচুত আহি এটা অতি আটকধুনীয়া চেণ্টাৰ হ'ল, খুব ধুনীয়া এটা ফেচিলিটি হ'ল। আৰু ইয়াৰ ফলত আগন্তুক দিনত আপুনি দেখিব যে হাফলঙৰ পৰা যথেষ্ট ভাল খেলুৱৈ আগবাঢ়ি যাব, পুৰুষতে হওক বা মহিলাতে হওক। আৰু ইয়াৰ ফলত এইটো চেণ্টাৰ অকল ক্ৰিকেট চেণ্টাৰ হ'ব বুলি মই নকওঁ, ইট উইল বি এ ডেষ্টিনেশ্যন ক্ৰিকেট ভেন্যু হ'ব। আগন্তুক দিনত ভাৰতৰ বিভিন্ন জেগাৰ পৰা আহি ইয়াতে থাকি লৈ ক্ৰিকেট মেটচ খেলি আকৌ ঘূৰি যাব। যেনেকৈ আজিৰ তাৰিখত ডেষ্টিনেশ্যন ৱেডিং চেণ্টাৰ থাকে, দিছ উইল বিকাম এ ডেষ্টিনেশ্যন ক্ৰিকেট চেণ্টাৰ। মই ভাবোঁ যে এইখন ওৱান অফ দ্য বেষ্ট ক্ৰিকেট চেণ্টাৰ ইন দ্য কাণ্ট্ৰি। আমি খুব গৌৰৱেৰে জনাওঁ যে অহা 5 ডিচেম্বৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে উপস্থিত থাকি এইখন মুকলি কৰিব আৰু তেওঁ মুকলি কৰাৰ সময়ত চিফ এক্সিকিউটিভ মেম্বাৰ দেবুলাল গাৰ্লছা ডাঙৰীয়াও ইয়াতে উপস্থিত থাকিব। তেওঁলোক দুইজনৰ উপস্থিতিত 5 তাৰিখে দিনৰ 2মান বজাত এইখন মুকলি কৰা হ'ব।